তো বন্ধুসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যোৱাকালি অৰ্থাৎ 19 জুলাই তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কেট অৰ্থাৎ বিএড এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিছে আৰু প্ৰায় 2092 জনমান শিক্ষাৰ্থী কোৱালিফাই কৰিছে। তো মই আপোনালোকক আগতে জনাইছিল যে কোৱালিফাইং মাৰ্কস এটা আছে 23 বুলি, কিন্তু এইবাৰ তেওঁলোকে কি কৰিছে 1 মাৰ্ক ইনক্ৰিজ কৰি পেলাই কোৱালিফাইং মাৰ্কস 24 হৈছে। ইয়াৰ কাৰণটো হৈছে বন্ধুসকল কেণ্ডিডেটৰ সংখ্যা বহুত হৈছে এইবাৰ, যাৰ ফলত তেওঁলোকে কোৱালিফাইং মাৰ্কস 1 মাৰ্ক ইনক্ৰিজ কৰিছে। এটা কথা হ'ল আপোনালোকে এই ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড কেট এন্ট্ৰেন্স এক্সাম পাছ কৰাৰ পাছত বা কোৱালিফাই কৰাৰ পাছত ইনষ্টিটিউচন বিলাকত কেনেকৈ এপ্লাই কৰিব, কোনবোৰ গভৰ্ণমেণ্ট ইনষ্টিটিউচনত আপোনালোকে এডমিশ্যন ল'ব পাৰিব বা কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে গভৰ্ণমেণ্ট ইনষ্টিটিউচনত এডমিশ্যন ল'ব পাৰিব, মেৰিট লিষ্টত নাম আহিব, কেনে ধৰণে ল'ব আৰু এডমিশ্যন ফিজ কিমান পৰিব, সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'তে জনাম। তো বন্ধুসকল এতিয়ালৈ ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে, ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজি মূল ভিডিঅ'টিলৈ আমি আগবঢ়ো। যোৱাকালি ৰিজাল্ট দিছে আৰু এই 2-3 দিনৰ ভিতৰত আপোনালোকে এটা নটিফিকেশ্যন পাব, যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আপোনালোকক নটিফিকেশ্যনটো ইস্যু কৰিব, য'ত মেনশ্যন কৰা থাকিব যে ইনষ্টিটিউচন বিলাকত এপ্লাই কৰিব পাৰিব ইমান তাৰিখৰ পৰা ইমান তাৰিখৰ ভিতৰত। তাৰ লগে লগে ইনষ্টিটিউচন বিলাকে কি কৰিব, নিজাববীয়াকৈ তেওঁলোকে এটা নটিফিকেশ্যন তেওঁলোকে আউট কৰিব যে এডমিশ্যনৰ প্ৰক্ৰিয়া আমাৰ ইনষ্টিটিউচন বিলাকত চলি আছে, এডমিশ্যনৰ প্ৰক্ৰিয়া এনেধৰণে হ'ব, ফৰ্ম দি থকা হৈছে, ফৰ্ম আমুক তাৰিখলৈকে দিয়া থাকিব বা ইমান তাৰিখৰ ভিতৰত ফৰ্ম সাবমিট কৰা থাকিব। তেওঁলোকে নিজাববীয়াকৈ নটিফিকেশ্যনসমূহ পাব্লিছ কৰিব আৰু সেই ধৰণে আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব লাগিব, অফলাইন হওক বা অনলাইন হওক। আৰু যিসকল শিক্ষাৰ্থী ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত বিএডটো কৰিম বুলি ভাবিছে, তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে এটা পুনৰ কি কৰিব, তেওঁলোকে এপ্লাই কৰাৰ এটা সিস্টেম খুলিব, এটা লিংক দিব আৰু সেই সিস্টেমত যিসকলে এপ্লাই কৰিব, এপ্লাই কৰাৰ পাছত তেওঁলোকে আকৌ প্ৰভিজনেল সিলেক্টেড মেৰিট লিষ্ট তেওঁলোকে ইস্যু কৰিব আৰু সেই মেৰিট লিষ্টত যিসকলৰ নাম আহিব তেনেধৰণে তেওঁলোকে ইনষ্টিটিউচন বিলাকত এডমিশ্যন ল'ব পাৰিব বা ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত ল'ব পাৰিব। যোৱাকালি ৰিজাল্ট দিছে, ৰিজাল্ট দিয়াৰ আগতে তেওঁলোকে এটা নটিফিকেশ্যন আউট কৰিছে, য'ত কোৱালিফাইং মাৰ্কসটো 24 বুলি দিয়া হৈছে। তো যোৱাবাৰ 23 আছিল, এইবাৰ 24 হৈছে। মানে কাৰণটো হৈছে বন্ধুসকল কেণ্ডিডেটৰ সংখ্যা বহুত ইনক্ৰিজ হৈছে, যাৰ ফলত এইবাৰ প্ৰায় 2092 নে 94 জন শিক্ষাৰ্থীয়ে কোৱালিফাই কৰিছে, অৰ্থাৎ 24 মাৰ্কসৰ ওপৰত লাভ কৰিবলৈ সক্ষম হৈছে। এটা কথা হ'ল ইমান ইনটেক ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজবিলাকত নাই, অৰ্থাৎ 2000 ইনটেক কেপাচিটিয়ে নাই ডিব্ৰুগড় ইউনিভাৰ্চিটি কেম্পাছত বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজবিলাকত। তো এই 2000ৰ ভিতৰত কিন্তু কম্পিটিশ্যন বহুত হ'ব আৰু কম্পিটিশ্যন কেনেকুৱা ধৰণৰ হ'ব, এতিয়া নটিফিকেশ্যনটোত কৈছে যে সিলেকশ্যন প্ৰক্ৰিয়াটো আপোনালোকে বিএড কেট এক্সাম কোৱালিফাই কৰা মানে এইটো নুবুজায় যে আপোনালোকে এডমিশ্যন পাই গৈছে বা এডমিশ্যন লাভ কৰিছে, এইটো নুবুজায়। আপোনালোকৰ ইনষ্টিটিউচনত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে পুনৰ এপ্লাই কৰিব লাগিব আৰু আপোনালোকৰ যিটো মেৰিট লিষ্ট ইনষ্টিটিউচন বিলাকে পাব্লিছ কৰিব আৰু ইনষ্টিটিউচনৰ মেৰিট লিষ্টত যেতিয়া আপোনাৰ নাম আহিব তেতিয়া আপুনি এডমিশ্যন ল'ব পাৰিব আৰু সেই ধৰণে আপোনালোকে এডমিশ্যনটো ল'ব পাৰিব। সেইটো নটিফিকেশ্যনটো যোৱাকালি ধুনীয়াকৈ উল্লেখ কৰা আছে। এটা বন্ধুসকল ডিব্ৰুগড় ইউনিভাৰ্চিটি এফিলিয়েটেড গভৰ্ণমেণ্ট বিএড কলেজৰ বিষয়ে আমি আলোচনা কৰিম, য'ত আপোনালোকৰ 5খন গভৰ্ণমেণ্ট বিএড কলেজ আছে আৰু এই 5খন বিএড কলেজত ফিজ কিমান হ'ব আৰু এডমিশ্যন পাবলৈ আপোনালোকৰ কিমান কম্পজিট স্ক'ৰ হ'ব লাগিব মই আপোনালোকক জনাই দিছোঁ। তো প্ৰথমতে আমি জানিলোঁ IASE অৰ্থাৎ গভ PG ট্ৰেইনিং কলেজ, যিটো যোৰহাটত আছে, গভৰ্ণমেণ্ট পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ যোৰহাটত আছে। ইয়াত আপোনালোকৰ এডমিশ্যন ফিজ যিটো হ'ব ছায়েন্স কেটেগৰীৰ কাৰণে 27,245 টকা আৰু আৰ্টছ কেটেগৰীৰ শিক্ষাৰ্থীসকলৰ কাৰণে এডমিশ্যন ফিজ পৰিব তাত 26,245 টকা। আৰু এই কলেজখনত আপোনালোকে যদি এডমিশ্যন ল'বলৈ বিচাৰে তেতিয়াহ'লে আপোনাৰ কম্পজিট স্ক'ৰ আনৰিজাৰ্ভ কেটেগৰী 63 হ'ব লাগিব, অৰ্থাৎ যোৱাবাৰ 62.18 পোৱা শিক্ষাৰ্থীজনে এডমিশ্যন লাভ কৰিছে। মানে যিসকল শিক্ষাৰ্থীৰ 63 কম্পজিট স্ক'ৰ আছে দেন গভৰ্ণমেণ্ট PG ট্ৰেইনিং কলেজ যোৰহাটত এডমিশ্যন ল'ব পাৰিব যদিহে তেওঁ আনৰিজাৰ্ভ কেটেগৰী। আৰু যিসকল OBC কেটেগৰী তেওঁলোকৰ যদি 61 আছে তেতিয়াহ'লে এডমিশ্যন ল'ব পাৰিব, যিহেতুকে যোৱাবাৰ 60.98 শিক্ষাৰ্থীয়ে 60.98 পোৱা শিক্ষাৰ্থীয়ে OBC কেটেগৰীত সিলেকশ্যন পাইছে। আৰু EWS কেটেগৰীৰ কাৰণে 60 মাৰ্কস, যিসকল EWS কেটেগৰী আৰু তেওঁ যদি 60 মাৰ্কস আছে তেতিয়াহ'লে তেওঁ এডমিশ্যন ল'ব পাৰিব। STPৰ 57.75, অৰ্থাৎ যদি 57 আছে এডমিশ্যন ল'ব পাৰিব IASEত
আৰু SC কেটেগৰি 55 যিসকল শিক্ষাৰ্থী 55 মাৰ্কস আছে IASE অৰ্থাৎ গভ PG ট্ৰেইনিং কলেজ যোৰহাটত এপ্লাই কৰিব লাগে তেওঁলোকে এডমিশন পাব 55 মানে তেওঁৰ কি হ'ব 55 হলে তেওঁৰ এফালেটো 18 মিনিমামটো আহিবই তেওঁ মানে 30 পোৱা শিক্ষাৰ্থীজনেও ইয়াত এপ্লাই কৰিব পাৰিব কলেজ অফ টিচাৰ এডুকেশ্যন দ্বিতীয়তে কলেজ অফ টিচাৰ এডুকেশ্যন যেটো গোলাঘাট আছে গোলাঘাটত যেটো গভৰ্ণমেণ্ট বিএড কলেজ হয় হেতু আৰু এইটো আপোনালোকৰ ইয়াত যদি এডমিশন লবলৈ বিচাৰে তেতিয়ালে সায়েন্স কেটেগৰিৰ কাৰণে আপোনালোকৰ এডমিশন ফিজ পৰিব 15000 আৰু আৰ্টস কেটেগৰিৰ কাৰণে এডমিশন ফিজ পৰিব 14700 টকা আৰু ইয়াত আনৰিজাৰ্ভ কেটেগৰিৰ কাট অফ যাব 62 অৰ্থাৎ 61.88 পোৱা শিক্ষাৰ্থীজনে লাষ্ট ইয়াৰ পাইছে তো 62 আপোনালোকে কাট অফটো ধৰি লওক যাৰ কম্পোজিট স্কোৰ 62 আছে আৰু তেওঁ যদি জেনাৰেল কেটেগৰি হয় তেতিয়ালে এডমিশন পাবই আৰু OBC কেটেগৰি 61.55 অৰ্থাৎ প্ৰায় 62 একে হয় আনৰিজাৰ্ভ হক OBC হক প্ৰায় সেম হৈ আছে 61.55 বা 62 যদি তেওঁৰ আছে OBC কেটেগৰি এডমিশন লব পাৰিব যেহেতুকে আপাৰ আসামত OBC ক্যান্ডিডেট বহুত আছে এটো কাৰণে OBC বিলাকৰ জেনাৰেল হতে একে হয় আৰু STP যেটো হ'ব 56 যিসকল শিক্ষাৰ্থী STP কেটেগৰি আৰু 56 কম্পোজিট স্কোৰ আছে তেতিয়ালে কলেজ অফ টিচাৰ এডুকেশ্যন গোলাঘাটত এপ্লাই কৰিব লাগে তাত এডমিশন পাবই SC 55 যিসকলৰ 55 আছে এপ্লাই কৰিব লাগে EWS 58 কাৰণ যোৱাবাৰ মানে মই এইটো যে এনালাইসিস মই আপোনাক জনাইছো এইটো হৈছে মই লাষ্ট ইয়াৰ যেটো প্ৰিভিয়াস ইয়াৰ যিবিলাক মেৰিট লিষ্ট আছিল সেই মেৰিট লিষ্টৰ পৰা মই আপোনাক এই যেটো আপোনাকৰ কাট অফটো জনাইছো এক্সপেক্টেড হয় এটো নহয় যে এইটোৱে হ'ব ইয়াৰ ওপৰত যাব পাৰে বা ইয়াৰ তলতো আহিব পাৰে ডাইট তিতাবৰ যোৰহাট যেটো এইটো এটা গভৰ্ণমেণ্ট বিএড কলেজ হয় ডিব্ৰুগড় ইউনিভাৰ্সিটি এফিলিয়েটেড হয় আৰু ডাইট তিতাবৰ যোৰহাট আপোনালোকৰ যিসকল শিক্ষাৰ্থী যোৰহাটত এপ্লাই কৰিব বিচাৰে আপোনালোকে মনত ৰাখি থব যোৰহাটত কাট অফটো এজ কম্পেয়াৰ টু আদাৰ ডিস্ট্ৰিক্ট অকনমান কম যাব বিকজ অফ দা গভৰ্ণমেণ্ট ইনষ্টিটিউচন দুটা আছে তাত কাৰণ IASE এটা আছে আৰু ইফালে আপোনালোকৰ ডাইট তিতাবৰ যোৰহাট আছে অৰ্থাৎ গভৰ্ণমেণ্ট বিএড কলেজ যোৰহাট ডিস্ট্ৰিক্টত দুখন আছে তো এইটো কাৰণে যিসকলে গভৰ্ণমেণ্টত এডমিশন লব বিচাৰে তেওঁলোকে যোৰহাটটো প্ৰেফাৰেন্স দিব পাৰে কাৰণ যোৰহাটৰ কাট অফটো অকনমান কম যাব যেহেতুকে ক্যান্ডিডেট সকল কি কৰিব বাটুৱাৰা হ'ব দুখন যেহেতুকে বিএড কলেজ আছে গভৰ্ণমেণ্টৰ প্ৰাইভেট বিলাকৰ মই পৰৱৰ্তী ভিডিঅত আনি আছো আপোনালোকে একদম নিশ্চিন্ত মনে থাকক যিসকলৰ কাট অফ কম যাব বা যিসকলৰ কম্পোজিট স্কোৰ কম তেওঁলোকৰ কাৰণে প্ৰাইভেট ইনষ্টিটিউচনৰ যিবিলাক এডমিশনৰ প্ৰসেস ফিজ আৰু এনে ধৰণৰ কাট অফ লিষ্ট মই আপোনাক জনাম পৰৱৰ্তী ভিডিঅত আজি মই কেৱল গভৰ্ণমেণ্টৰ কথা আপোনাক জনাইছো যিসকলে গভৰ্ণমেণ্টত এডমিশন লম বুলি ভাবি আছে যেহেতুকে গভৰ্ণমেণ্ট ইনষ্টিটিউচন বিলাকত এডমিশনৰ ফিজ নিচেই কম গভৰ্ণমেণ্ট ইনষ্টিটিউচন বিলাকত ফিজ কম পৰিমাণে দি আপোনালোকে এডমিশনটো লব পাৰিব এটা ডাইট তিতাবৰ যোৰহাটত আমি যদি চাও তেতিয়ালে 14000 টকা পৰিব আপোনাক এডমিশন ফিজ আৰু আনৰিজাৰ্ভ কেটেগৰি 61 কাট অফ যাব 57 যাব OBC কেটেগৰি STP কেটেগৰি 53 মাৰ্কস যদি আছে অৰ্থাৎ কম্পোজিট স্কোৰ 53 কম্পোজিট স্কোৰ যদি আছে এপ্লাই কৰিব পাৰিব 50 কম্পোজিট স্কোৰ যদি আছে তাত এডমিশন পাবই SC কেটেগৰি EWS কেটেগৰি যদি 55 কম্পোজিট স্কোৰ আছে তেতিয়ালে এই ডাইট যোৰহাট বা তিতাবৰ থকা ডাইটত এপ্লাই কৰিলে আপোনালোকে এডমিশন পাব পাৰে নেক্সট আহি গল ইউনিভাৰ্সিটি ক্যাম্পাস যেহেতুকে এইটো ডিব্ৰুগড় ইউনিভাৰ্সিটি এডুকেশ্যন ডিপাৰ্টমেণ্টে তেওঁলোকে কি কৰে কন্ডাক্ট কৰে এডমিশনৰ প্ৰক্ৰিয়াটো বা হোল প্ৰসেসটো এডুকেশ্যন ডিপাৰ্টমেণ্টৰ আন্ডাৰত হয় ইউনিভাৰ্সিটি এডুকেশ্যন ডিপাৰ্টমেণ্ট ইয়াত আপোনালোকৰ এডমিশন ফিজ আপোনালোকৰ 10000 12000 ভিতৰত আপোনালোকৰ কমপ্লিট হৈ যাব আৰু ইয়াত আপোনালোকৰ 39 ইনটেক আছে আপোনালোকক মই জনাই দিও আৰু আনৰিজাৰ্ভ কেটেগৰি লাষ্ট ইয়াৰ 65 পোৱাজনে এডমিশন পাইছে OBC কেটেগৰি 63 পোৱাজনে এডমিশন পাইছে STP 59 বা 60 যদি আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিত এডমিশন পাবই আৰু SC কেটেগৰি 60 মাৰ্কস আৰু যিসকল STH কেটেগৰি গভৰ্ণমেণ্ট যিমানবোৰ ইনষ্টিটিউচন আছে যিমানবোৰ STH কেটেগৰি আছে এপ্লাই কৰিলেই হ'ল গভৰ্ণমেণ্ট ইনষ্টিটিউচনত এডমিশন পাই যাব যিমানে তেওঁ কম্পোজিট স্কোৰ হওক তেওঁ যদি কোৱালিফাই কৰিছে এপ্লাই কৰাৰ যোগ্যতা পাব আৰু তেওঁ এপ্লাই কৰিলেই এডমিশনটো পাব যেহেতুকে STH ক্যান্ডিডেটে নাই হোল এফিলিয়েটেড কলেজ বিলাকত STH ৰ ক্যান্ডিডেট বহুত কম নাই ডিব্ৰুগড় ইউনিভাৰ্সিটি যোৱাবাৰ নাছিলেই বাকি আদাৰ ইনষ্টিটিউচন বিলাকতো STH ক্যান্ডিডেটে নাছিলে আৰু EWS কেটেগৰি যদি ইউনিভাৰ্সিটি ক্যাম্পাসত লব বিচাৰে তেতিয়ালে 63 তো এইটো যে মই জনাইছো আপোনাক এইটো হৈছে আপোনাক সায়েন্স কেটেগৰি আৰু যিসকলে আৰ্টছৰ কেটেগৰি আৰ্টছ কেটেগৰিৰো
আনৰিজাৰ্ভ 65 যাব, OBC 63, STP 59 বা 60 যাব আৰু SC 56 আৰু STH যিকোনো মাৰ্কস পোৱা শিক্ষাৰ্থীয়ে এডমিশন পাই যাব ডিব্ৰুগড় ইউনিভাৰ্সিটি কেম্পাছত। এতিয়া হো শেষৰটো গভৰ্ণমেণ্ট ইনষ্টিটিউচন আৰু হেতু হৈছে ডাইট ডিব্ৰুগড় যেটো সাবুৱাত আছে আৰু এই ডাইট ডিব্ৰুগড় যদি এডমিশন লবলৈ যায় আপোনাৰ এডমিশন ফিস 14000 মান টকা পৰিব আৰু আপোনাৰ যেটো কম্পোজিট স্কোৰ আনৰিজাৰ্ভ ক্যাটেগৰি হলে 62.75 অৰ্থাৎ 63 যদি আছে প্ৰায় 63 লাগিব আৰু 63 যদি আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ এফিলিয়েটেড যি ডাইট ডিব্ৰুগড় আছে তাত আপোনালোকে এডমিশন লব পাৰিব। OBC 59.47 অৰ্থাৎ যিসকলৰ 60 আছে তেওঁলোকে এই ইয়াত আপোনালোকে কি কৰিব পাৰিব এডমিশন লব পাৰিব আৰু SC 57 আৰু STP 56 EWS 58 আৰু STS ক্যান্ডিডেট যিকোনো মাৰ্কস পোৱা শিক্ষাৰ্থীয়ে এডমিশন পাই যাব। তো এই ডিব্ৰুগড় ইউনিভাৰ্সিটি আৰু যোৰহাট ডিস্ট্ৰিক্টত আপোনালোকে প্ৰেফাৰেন্সটো দিব পাৰে। যোৰহাট ডিস্ট্ৰিক্টত দুখন যেহেতুকে গভৰ্ণমেণ্ট বিএড কলেজ আছে আনফালে ডিব্ৰুগড় ডিস্ট্ৰিক্টতো দুখন আছে ইউনিভাৰ্সিটিটো আৰু এফালে ডাইট সাবুৱা। তো এই দুখনত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাতো ইফালে গোলাঘাটত আছে শিৱসাগৰত গভৰ্ণমেণ্ট বিএড কলেজ নাই তাত প্ৰাইভেট খিনি আছে প্ৰাইভেট খিনিৰ কাৰণে মই ভিডিও আনি আছো। তো মানুহসকল এই যে মই আপোনাক জনাইছো এই সম্পূৰ্ণ ডাটাটো মই লাষ্ট ইয়াৰ মেৰিট লিষ্টৰ মতে মই আপোনাক জনাইছো। যোৱাবাৰ যিবোৰ মেৰিট লিষ্টত আপোনাক কম্পোজিট স্কোৰ পাবলিশ কৰা নাই যেহেতুকে কিন্তু মই তেওঁলোকৰ কম্পোজিট স্কোৰটো ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যেটো মেৰিট লিষ্ট আছে তাৰ পৰা নামটো চাই মই আপোনাক জনাইছো আৰু এই মেৰিট লিষ্টটো যোৱাবাৰ ইমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে কিন্তু যোৱাবাৰ এডমিশন লব পাইছে বা লবলৈ সক্ষম হৈছে তেওঁলোকৰ নাম আহিছে আৰু যিসকল শিক্ষাৰ্থীৰ ৱেটিং লিষ্টত নাম আহিব তেওঁলোকে হতাশ হ'ব নালাগে তেওঁলোকে এডমিশন লব পাব। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটি এফিলিয়েটেড কলেজ বিলাকত কি হ'ব তেওঁলোকে পুনৰ সেকেন্ড মেৰিট লিষ্ট পাবলিশ কৰিব অৰ্থাৎ ফাৰ্স্ট মেৰিট লিষ্ট এডমিশন হোৱাৰ দিনাখন ক্যান্ডিডেট সকল যোৱাৰ প্ৰয়োজন নাই। সেকেন্ড মেৰিট লিষ্ট যেতিয়া পাবলিশ কৰিব তাত যদি নাম আহে ৱেটিং লিষ্টত থকা শিক্ষাৰ্থীসকলে এডমিশন লব পাৰিব। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটিত কি হ'ব যিসকল শিক্ষাৰ্থীৰ মেৰিট লিষ্টত নাম আহিব তেওঁলোকক এটা ডেট দিয়া থাকিব সেইদিনাখন ভেৰিফিকেশন কাম এডমিশন হ'ব আৰু সেইদিনাখন মেৰিট লিষ্টত অহা শিক্ষাৰ্থীজন যদি কোনোবা নাহে তেতিয়াহলে ৱেটিং লিষ্টত নাম অহা শিক্ষাৰ্থীৰ এডমিশন পিছবেলা তেওঁলোকে দি দিয়ে। হেতু কাৰণে যিসকল শিক্ষাৰ্থী ডিব্ৰুগড় ইউনিভাৰ্সিটিত লব বিচাৰে আৰু তেওঁৰ নাম যদি ৱেটিং লিষ্টত আহিছে তেতিয়াহলে সেই মেৰিট লিষ্টত নাম অহা শিক্ষাৰ্থীসকলৰ এডমিশনৰ দিনাখন তেওঁ যাব লাগে। বাকি আদাৰ ইনষ্টিটিউচন বিলাকত বা এফিলিয়েটেড কলেজ বিলাকত তেওঁ নগলেও হ'ব কাৰণ যেহেতুকে তেওঁলোকে সেকেন্ড মেৰিট লিষ্ট পাবলিশ কৰে কিন্তু ডিব্ৰুগড় ইউনিভাৰ্সিটিত সেকেন্ড মেৰিট লিষ্ট পাবলিশ নকৰে সেই ৱেটিং লিষ্ট একেলগতে পাবলিশ কৰে আৰু সেই ৱেটিং লিষ্টৰ পৰা এডমিশন সমূহ সেইদিনাখনে তেওঁলোকে কমপ্লিট কৰি দিয়ে। তো মানুহসকল সম্পূৰ্ণ প্ৰসেছ মই আপোনাক জনাইছো বিএড এডমিশনৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ গভৰ্ণমেণ্ট বিএড কলেজত প্ৰাইভেট বিএড কলেজৰ পৰৱৰ্তী ভিডিঅত মই আনি আছো। তো মানুহসকল তেতিয়ালে ভিডিঅটি হেহলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।